নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 16 নৱেম্বৰ দিন ৰবিবাৰ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। দিবলৈছো আজিৰ প্ৰথমটো ব্ৰেকিং নিউজ। অখিল গগৈয়ে 7 দিনৰ ডেডলাইন বান্ধি দিছে। বিৰোধী গাঁওবুঢ়াৰ দৰে বহি থাকিলে নহ'ব। এবাৰ অখিল গগৈয়ে গৌৰৱ গগৈলৈ কৰিছে কেইবাটাও বিৰোধী গাঁওবুঢ়াৰ দৰে বহি থাকিলে নহ'ব। গাঁওবুঢ়াৰ দৰে থাকিলে বিজেপিক হৰুৱাটো অসম্ভৱ হৈ পৰিব। বিৰোধী দলক 7 দিনৰ ডেডলাইন বান্ধি দিলে অখিল গগৈয়ে। 7 দিনৰ ভিতৰত পৰিকল্পনা কৰাৰ আহ্বান জনাইছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। 24 ঘণ্টা কামত লাগিলেহে হৰাব পাৰি বিজেপিক। গৌৰৱ গগৈলৈ পত্ৰ প্ৰেৰণ কৰিছে অখিলে। বিৰোধী সক্ৰিয় হ'ব লাগিব বুলি উল্লেখ কৰিছে পত্ৰ। বিহাৰৰ ফলাফলৰ পাছতে বিস্ফোৰণ অখিল গগৈৰ এইবাৰ। পৰৱৰ্তী খবৰ, কিয় তেজপুৰলৈ আহিছে 24জন সন্দেহযুক্ত লোক। এইবাৰ তীব্ৰ উৎস্ফোৰত আহিছে 24জনকৈ লোক। কিয় আহিছে সমুখ জনাইছো। 24জন লোক কিয় অসমলৈ আহিছে তাক লৈ চৰ্চা অব্যাহত আছে। সোধা পোছা কৰাত পোহৰলৈ আহিল এটা সমগ্ৰ ঘটনা। জম্মু কাশ্মীৰৰ পৰা অৰুণাচলৰ টাৱাঙলৈ কাম কৰিবলৈ আহিছিল তেওঁলোকে। তেজপুৰ আৰক্ষীৰ টহলদাৰী এটা দলে সোধা পোছা কৰে এই 24জন লোকক। টাৱাঙলৈ ঠিকাৰ কামৰ বাবে অহা বুলি মন্তব্য তেওঁলোকৰ। আৰু এই ঘটনাক লৈ সমগ্ৰ চাঞ্চল্য বিৰাজ কৰিছে তেজপুৰত। খিলঞ্জীয়ে আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ ভয়ংকৰ হ'ব। এইবাৰ বিৰলাচি থানাৰ শৃংখল চলিহাই কৰিছে এক ভয়ংকৰ ঘোষণা। তেওঁ ক'লে যে বিকাশ অসম সহ ভিন্ন প্ৰান্তৰ 54জন সদস্যক বহিষ্কাৰ কৰা হৈছে। এতিয়াৰ পৰা প্ৰতিগৰাকী সদস্যক প্ৰদান কৰিব পৰিচয় পত্ৰ। অখিল গগৈক তীব্ৰ সমালোচনা কৰিছে শৃংখল চলিহাই। বিধায়কৰ ভিন্ন স্থানত মহিলাৰ সৈতে কৰা ব্যৱহাৰ গ্ৰহণযোগ্য নহয়। আমাৰ এটাই কথা, খিলঞ্জীয়াক সুৰক্ষা দিবই লাগিব। জুবিন দাই কোৱাৰ দৰে দুমুহৰ সৈতে লাচি থানাৰ বহু যুগৰ নাচোন আছে। খিলঞ্জীয়াক আক্ৰমণ কৰিলে তাৰ প্ৰত্যাক্ৰমণ ভয়ংকৰ হ'ব। কোনো ৰাজনৈতিক বৃত্তৰ মাজত লাচি থানাক নুসুমাব বুলি মন্তব্য কৰিছে। জনাইছো আন এটা খবৰ, বিজেপিৰ চৰকাৰ নাইকিয়া হ'লে গোটেই অসমখন মিয়াই লৈ ল'ব। বিজেপিৰ বাবেহে অসম আজি সুৰক্ষিত আছে। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লগতে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। আমাক গালি দি আছে তেওঁলোকে অনুতপ্ত হ'ব। যিদিনাখনে বিজেপিৰ চৰকাৰ নাথাকিব সিদিনাৰ প্ৰায় সকলো শেষ হ'ব অসমত। মিয়াৰ অভদ্ৰামীৰ সীমা নাই, মিয়া উদণ্ড। মিয়াৰ ইতিহাস পুনৰাবৃত্ত হ'ব, ৰাইজে বুজি পাব লাগিব। মিয়াৰ ডাঙৰ সমৰ্থক তিনি গগৈ, গৌৰৱ গগৈ, লুৰুণজ্যোতি গগৈ, অখিল গগৈ মিয়াৰ পৃষ্ঠপোষক বুলি কৈছে। ইফালে 12 আৰু 13খন জিলাত সংখ্যালঘুৱেই মালিক হৈ আছে বুলি হিমন্তৰ এক ডাঙৰ মন্তব্য। ধুবুৰী মানকাছাৰ দক্ষিণ শালমাৰাত হিন্দুৱে আশ্ৰয় ল'ব লগা হৈছে। 10 বছৰত অসমে ভয়ংকৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব লাগিব। বিজেপি থকা বাবে অসম আজি সুৰক্ষিত হৈ আছে, শান্তিত আছে বুলি মন্তব্য। এইবাৰ 19 নৱেম্বৰত কোটি কোটি কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 21 নং কিস্তিৰ টকা। আপোনালোকৰ বেংক একাউণ্ট KYC আপডেট কৰি লওক, কিয়নো যিকোনো মুহূৰ্তত আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব পাৰে PM কিষাণৰ 21 নং কিস্তিৰ টকা। গতিকে আপুনি KYC কৰিব লাগিব। KYC নকৰিলে আপুনি লাভ নকৰে এই ধন। ইতিমধ্যে 4খন ৰাজ্যৰ কৃষকে লাভ কৰিছে PM কিষাণৰ 21 নং কিস্তিৰ টকা। প্ৰকাশ পাইছে আঁচনিৰ হিতাধিকাৰীৰ তালিকা। আপোনালোকৰ বেংক একাউণ্টত ডাইৰেক্ট DBT যোগে লাভ কৰিব এই টকা। গতিকে আপুনি KYC কেনেদৰে আপডেট কৰিব? অনলাইনৰ জৰিয়তে আপুনি ঘৰতে বহি কৰিব পাৰিব KYC কেৱল এটা ৱেবছাইটৰ যোগেদি। pmkisan.gov.in ত গৈ আপুনি লগইন কৰিব, সন্নিৱিষ্ট কৰিব সকলো পত্ৰ, তাৰ পিছতে হৈ যাব। কংগ্ৰেছৰ লাজ নাই, চৰম নাই। বিহাৰতকৈ অসমত বেয়া ফলাফল হ'ব কংগ্ৰেছৰ। এইবাৰ কংগ্ৰেছৰ লাজ নাই, চৰম নাই বুলি এক ডাঙৰ প্ৰশ্ন, এক ডাঙৰ মন্তব্য উত্থাপন হৈছে। কংগ্ৰেছ এটা টিকট বিক্ৰী কৰা দল। বিহাৰতকৈ অসমত বেয়া পৰিস্থিতি হ'ব কংগ্ৰেছৰ।
ইমান বেয়াকৈ হৰাৰ পিছতো কংগ্ৰেছৰ লাজ চৰম একো নাই। গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়াৰ বাদে বাকী নেতা বিক্ৰী হৈ আছে। বিজেপিৰ বিকল্প কেতিয়াও কংগ্ৰেছ হ'ব নোৱাৰে বুলি মন্তব্য কৰা হৈছে। বিৰোধী ঐক্যমঞ্চৰ বৈঠকত কেৱল বিয়াৰ কথাহে আলোচনা কৰা হয়। বিহাৰত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতে টিএমচি নেতা দুলু আহমেদে কৰিছে এইবোৰ মন্তব্য। কংগ্ৰেছ এটা টিকট বিক্ৰী দল বুলিও তেওঁ মন্তব্য কৰিছে। ৰেচন কাৰ্ডক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? ৰেচন কাৰ্ড আৰু EWS কাৰ্ড আছে নেকি? 25 বছৰলৈ লাভ কৰিব আপুনি 25 বছৰলৈকে লাভ কৰিব আপুনি বিনামূলীয়া বিদ্যুৎ স্বাস্থ্য সেৱা যদি আছে। লাখ লাখ দৰিদ্ৰ লোকৰ বাবে এটা ভাল খবৰ। যদি আপোনাৰ এই কাৰ্ডটো আছে তেনেহ'লে আপুনি 25 বছৰলৈকে লাভ কৰিব স্বাস্থ্য সেৱা বিদ্যুৎ সেৱা। গতিকে EWS লগতে ৰেচন কাৰ্ড থাকিলে আপুনি কেৱল লাভ কৰিব এই সুবিধা। 25 বছৰলৈ দিবলৈ নালাগে আপোনাৰ এটকাও বিদ্যুৎ মাচুল যদি এই কাৰ্ডখন আছে। দেশত প্ৰথমবাৰৰ বাবে এই অভিলাষী আঁচনি আনিছে মহাৰাষ্ট্ৰ চৰকাৰে। গতিকে আপুনি প্ৰস্তুত আছে নেকি? প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে আপুনি সুবিধা লাভ কৰিব। কেৱল ইমানেই নহয়, ইয়াৰ জৰিয়তে বিদ্যুৎ বিক্ৰী কৰিও আপুনি মোটা অংকৰ ধন উপাৰ্জন কৰিব পাৰিব। যেতিয়াই মন যায় তেতিয়াই উচ্ছেদ চলাব পাৰিব ডিচিয়ে। এইবাৰ উচ্ছেদক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰিছে এক ডাঙৰ মন্তব্য। ডিচিয়ে যেতিয়াই মন যায় তেতিয়াই উচ্ছেদ চলাব পাৰিব অসমৰ যিকোনো প্ৰান্তত। কেৱল অবৈধ বেদখলকাৰী মাটিত বেদখলকাৰীৰ বিৰুদ্ধে ডিচিক গ্ৰীণ ছিগনেল দিয়া হৈছে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা। যিকোনো মুহূৰ্তত উপায়ুক্তই চলাব পাৰিব উচ্ছেদ অভিযান। গতিকে অসমৰ যিকোনো প্ৰান্তত চলাব পাৰে উচ্ছেদ অভিযান। অবৈধ আৰু সন্দেহজনক দেখিলেই চলাব পাৰিব উপায়ুক্তই যিকোনো ঠাইত উচ্ছেদ। ডিচিক চৰকাৰে আগতেই অনুমতি দি থকা হৈছে। উচ্ছেদ চলাবলৈ চৰকাৰৰ পৰা JCB টকা পইচা ল'ব পাৰে বুলি মন্তব্য হিমন্তৰ। অবৈধ বেদখলকাৰীক উচ্ছেদ কৰা হ'বই। অবৈধ বেদখলকাৰী অসমত থাকিব নোৱাৰিব। উচ্ছেদক লৈ মুখ্যমন্ত্ৰীৰ এক কঠোৰ মন্তব্য। ফলাফল ঘোষণা কৰা হ'ল বিহাৰত। গতিকে এতিয়া প্ৰশ্ন হ'ল বিহাৰত কোনে মুখ্যমন্ত্ৰী হ'ব? গতিকে আপোনাৰ মন্তব্য কি কমেণ্ট বক্সত জনাব লাগে। কিংমেকাৰ খ্যাত নীতিশ কুমাৰেই হ'ব বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। দশমবাৰৰ বাবে মুখ্যমন্ত্ৰী ৰূপে শপত ল'ব কিংমেকাৰ নীতিশে। পুনৰ নীতিশ কুমাৰক বিদায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হ'ব। নীতিশ কুমাৰৰ হাততে থাকিব বিহাৰৰ শাসনৰ ৰাজজৰী বাঘজৰী। অকলেই 85খন আসন লাভ কৰি চমক দেখুৱাইছিল জেডিউৱে। গতিকে